আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে এটা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে বিকালী কলেজত কি সাবজেক্টত পিজি এডমিশন ল'ব পাৰি সেই সাবজেক্টবিলাকৰ পিজি এডমিশনৰ অনলাইন কেতিয়া ষ্টাৰ্ট হ'ব লাষ্ট ডেট কেতিয়া এডমিশন কেতিয়া হ'ব তাৰপিছত কোনটো সাবজেক্টৰ এডমিশন ফিজ কিমান এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেললৈ আহিছে আৰু মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ যাতে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ' চাই আপুনি উপকৃত হ'ব পাৰে এতিয়া আহক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক এয়া দেখুৱাইছোঁ বিকালী কলেজৰ অফিচিয়েল ৱেবছাইটত আহিলে আপোনালোকে এইটো ওপৰৰ পৰা চাওক সোঁফালৰ পৰা বাওঁফাললৈকে পঢ়াবিলাক যি গৈ আছে তাতে আপোনালোকে পিজি এডমিশ্যনৰ নটিচটো চাবলৈ পাব নাইবা তলত যদি আহি ইয়াতে নিউজ এণ্ড নটিচ ছেকশ্যনতো আপোনালোকে নটিফিকেশ্যনটো পাই যাব চ' মই ইতিমধ্যে ডাউনলোড কৰি যিহেতু ৰাখিছোঁ আপোনালোকক সেইখন দেখুৱাই ল'ব বিচাৰিম তাতে কি লিখিছে অকণমান আপোনালোকে চাই লোৱা হওক এয়া হ'ল বিকালী কলেজ ধূপদৰাৰ অফিচিয়েল এডমিশ্যন নটিফিকেশ্যন ইয়াতে আপোনালোকে দেখা পাইছে এডমিশ্যন নটিফিকেশ্যন আৰু প্ৰকাশ পাইছে আজিৰ ডেটত 30 জুলাই তাৰিখে বিকালী কলেজ অফিচৰ পৰা এইটো প্ৰকাশ কৰিছে চ' এই নটিচখনত কি লিখিছে সেই বিষয়ে মই আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ইয়াতে চাওক আপোনালোকে যদি ইয়াতে চাই তেতিয়াহ'লে দেখা পাব দ্য ইণ্টেণ্ডিং কেণ্ডিডেটছ হু আৰ চিলেক্টেড ফৰ এডমিশ্যন ইন PG courses Assamese and Geography by the Guwahati University or other university in the provisional rank list can apply for admission into PG course at Bikali College Dhupdara and the merit list for admission in PG course Assamese and Geography for the academic session 2024-25 will be published on 5th of August অর্থাৎ যি মেৰিট লিষ্ট সেই মেৰিট লিষ্ট 5 আগষ্ট তাৰিখে প্ৰকাশ পাব ইন দ্য কলেজ ৱেবছাইট www.bikalicollege.org গতিকে তাৰপিছত লিখিছে দ্য কেণ্ডিডেট শ্বেল হেভ টু লগ ইন থ্ৰু দ্য বিকালী কলেজ ৱেবছাইট ফৰ অনলাইন এডমিশ্যন ফৰ্ম তো ইয়াতে কৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ PG এণ্ট্ৰেন্স এক্সাম দিছিল আৰু মেৰিট লিষ্টত তেওঁলোকৰ নাম আছে সেই ষ্টুডেণ্টবিলাকে বিকালী কলেজত এছামিছ আৰু জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টত PG কৰাৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰে আৰু অনলাইন এপ্লাই কৰাৰ পিছত যি মেৰিট লিষ্ট ওলাব সেই মেৰিট লিষ্টটো আপোনালোকে 5 আগষ্ট তাৰিখে প্ৰকাশ পাব গতিকে 5 আগষ্ট তাৰিখে যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এডমিশ্যনৰ ডেট চ' সেই এডমিশ্যনৰ দিনাই কি কৰিব বিকালী কলেজৰ পৰা তেওঁলোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব তাৰপিছত ইয়াতে কৈছে লাষ্ট ডেট অফ অনলাইন ফৰ্ম ছাবমিশ্যন অনলাইনত ফৰ্ম ছাবমিট কৰাৰ লাষ্ট ডেট হ'ল 4 আগষ্ট অৰ্থাৎ 4th আগষ্টলৈকে আপোনালোকে অনলাইন এপ্লাই বিকালী কলেজত কৰিব পাৰিব 4th আগষ্টলৈকে এপ্লাই কৰাৰ পিছত 5th আগষ্টত আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব আৰু এডমিশ্যনৰ ডেট হ'ল 6th আগষ্ট অৰ্থাৎ 6 আগষ্ট তাৰিখে আপোনালোকৰ এই বিকালী কলেজত PG এডমিশ্যন হ'ব কি সাবজেক্টত এডমিশ্যন ল'ব পাৰিব সেয়া হ'ল আছামিজ এণ্ড জিঅ'গ্ৰাফী ভেন্যুটো হ'ল বিকালী কলেজৰ অফিচ আৰু টাইমিংটো হ'ল 10 AM to 2 PM ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 2 বজালৈকে এই বিকালী কলেজত এডমিশ্যন হ'ব 6 তাৰিখে আৰু এতিয়া আহিছোঁ ফিজ ষ্ট্ৰাকচাৰলৈ আছামিছৰ কাৰণে কিমান ফিজ জিঅ'গ্ৰাফীৰ কাৰণে কিমান ফিজ যদি অসমীয়াত PG কৰিব বিচাৰে তেতিয়াহ'লে 14,000 টকা দিব লাগিব ফৰ ফাৰ্ষ্ট এণ্ড থাৰ্ড ছেমিষ্টাৰ অৰ্থাৎ ফাৰ্ষ্ট আৰু থাৰ্ড ছেমিষ্টাৰৰ এডমিশ্যন ফিজ অৰ্থাৎ টোটেল ফিজ হ'ল 14,000 আৰু ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ যি এডমিশ্যন ফিজ সেয়া হ'ল 2,000 টকা চ' এইখিনি টকা আপোনালোকে দিব লাগিব ইয়াতে পাৰ ছেমিষ্টাৰ বুলি লিখা নাই অৰ্থাৎ ফাৰ্ষ্ট আৰু থাৰ্ড ছেমিষ্টাৰ দুটা ছেমিষ্টাৰ মিলাই 14,000 ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰ মিলাই 2,000 গতিকে আপোনালোকে 16,000 টোটেল ইয়াতে পে'মেণ্ট কৰিব লাগিব এডমিশ্যন নামত বা হোল কোৰ্চ ফি হিচাপত অসমীয়াৰ কাৰণে আৰু যদি জিঅ'গ্ৰাফীৰ কথা কওঁ তেতিয়াহ'লে ফাৰ্ষ্ট আৰু থাৰ্ড ছেমিষ্টাৰত জিঅ'গ্ৰাফীৰ ফিজটো হ'ল 16,000 প্ৰথম আৰু তৃতীয় ছেমিষ্টাৰ 16,000 আৰু ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ 8,000 গতিকে টোটেল 24,000 জিঅ'গ্ৰাফীৰ কাৰণে ইয়াতে খৰচ হ'ব চ' এইখিনি ইয়াতে দিয়া হৈছিল আৰু ইয়াতে কোৱা হৈছে যে কি ডকুমেণ্টছ লৈ যাব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে ডকুমেণ্টছবিলাক কি দি আছে ডকুমেণ্টছবিলাক হ'ল ডাউনলোড ফৰ্ম অফ এপ্লিকেশ্যন টু বিকালী কলেজত আপোনালোকে যিটো এপ্লাই কৰিব তাৰে ডাউনলোড ফৰ্মটো লৈ যাব লাগিব মেৰিট লিষ্ট আপোনালোকে প্ৰিণ্ট আউট কৰিব লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেৰিট লিষ্টত য'ত আপোনাৰ নাম আছে সেইটো পেজ
ইউনিক আইডি বনাব লাগিব ইউনিক আইডি লাগিব তাৰপিছত গ্ৰেড शीट সাৰ্টিফিকেট ৰেজিষ্ট্ৰেচনৰ এডমিট কাৰ্ডৰ কপি জেৰক্স কপি ল'ব লাগিব আইডি প্ৰুফ বা এড্ৰেছ প্ৰুফ ভোটাৰ আইডি পেন কাৰ্ড ভোটাৰ আইডি বা আধাৰ কাৰ্ড দিলেও হৈ যাব যদি কাষ্টত এপ্লাই কৰে কাষ্ট সাৰ্টিফিকেট ডিসেবিলিটি ক্যাটাগরি পিডব্লিউডি ক্যাটাগরিত এপ্লাই কৰিলে পিডব্লিউডি সাৰ্টিফিকেট তাৰপিছত এ সেট অফ স্ক্যান কপিজ অফ অল দ্য ডকুমেন্টস মাষ্ট হেভ টু সাবমিট এট দ্য টাইম অফ এডমিশন গোটেইবিলাকৰ অৰিজিনাল লাগিব লগতে এইবিলাকৰ এটা সেটৰ জেৰক্স কপিও আপোনালোকে এডমিশনৰ টাইমত জমা দিব লাগিব সো এইখিনি আছিল আজিৰ ভিডিও আশা কৰো আপোনালোকে ভিডিওটো চাই উপকৃত হৈছে যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতেই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিওবিলাক আপোনালোকে চাব পাৰে আজিৰ ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ